নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকলৈ আহিছে এটা সুখবৰ। ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ BEdৰ কমন এণ্ট্ৰেন্সৰ যি নটিফিকেশ্যন, সেই নটিফিকেশ্যন আপোনালোকে কাৰণে পাব্লিছ কৰিছে। পৰীক্ষা অনুষ্ঠিত হ'ব 4 তাৰিখ 7 মাহ 2026। আপোনালোকে এপ্লাই কৰিব পাৰিব 5 তাৰিখৰ পৰা, আৰু আপোনালোকৰ লাষ্ট ডেট এপ্লাই কৰা 25 তাৰিখ 5 মাহ 2026। আপোনালোকে যিহেতু 4 তাৰিখে পৰীক্ষা দিব, এই ৰিজাল্টৰ ডেটটো তেওঁলোকে ঘোষণা কৰিছে 15 তাৰিখে আপোনালোকৰ ৰিজাল্টসমূহ তেওঁলোকে ঘোষণা কৰিব। আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া হিচাপে 50% বেচেলৰ ডিগ্ৰী থাকিব। আপোনালোকে 50% হ'লেই আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু তেওঁলোকে ফিজসমূহ কৈছে, ফিজসমূহ আপোনালোকক দেখুৱাই দিছে তেওঁলোকে, যে আপোনালোকৰ 1050 টকাত আপোনালোকে দি এপ্লাই কৰিব পাৰিব। আপোনালোকে ডিব্ৰুগড়, যোৰহাট, গোলাঘাট, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, ঢকুৱাখানা, শিৱসাগৰ, এই গোটেইকেইটা চেণ্টাৰ কোনোবা এটাত চিলেক্ট কৰিলে আপোনালোকে পৰীক্ষাৰ কাৰণে পৰীক্ষা অনুষ্ঠিত হোৱা চেণ্টাৰসমূহ আপোনালোকে ঘোষণা কৰিছে। আপোনালোকে এপ্লাই কৰিলে যিকোনো এটা চেণ্টাৰ এপ্লাই কৰিব। আপোনালোকে যিহেতু ৰিজাল্টৰ ডেট ঘোষণা কৰিছে, এইবাৰ আপোনালোকে প্ৰস্তুতি কৰা সময় আপোনালোকে প্ৰস্তুতি কৰক। ধন্যবাদ।